নমস্কাৰ স্বাগতম জনাইছোঁ নিধিৰ একাডেমি ইউটিউব চেনেললৈ মই ৰূপৰ আমিন আমি আলোচনা কৰি আছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ এক্সাৰচাইজ নম্বৰ 2.3 পৰা কুৱেশ্যন নম্বৰ 2.3 1 পৰা 3 লৈকে আমি ইতিমধ্যে আলোচনা কৰিছোঁ এইটো ভিডিঅ'ত আলোচনা কৰিম আমি কুৱেশ্যন নম্বৰ 4 পৰা তো চোৱা কুৱেশ্যন নম্বৰ 4ত কি কৈছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা ইয়াতে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব লাগে ইয়াতে কি দিয়া আছে x³ - 4x² + 2yx + 5 ক x - 2 ৰে ভাগ কৰিলে আমি ভাগশেষ আৰু ভাগফল উলিয়াব লাগে তো ইয়াত আমি কি হৰণ কৰিব লাগে যে x³ - 4x² + 2yx + 5 ক আমি হৰণ কৰিব লাগে ইয়াতে x - 2 ৰে সো x - 2 ৰে সো আমি পোনপ্ৰথমে চাব লাগিব ইয়াতে প্ৰথম পদটো কি আছে ইয়াতে প্ৰথম পদ আছে বাকচৰ ভিতৰত x³ আৰু বাহিৰত কি আছে ইয়াতে প্ৰথম পদ x আছে তাৰ মানে আমি ইয়াৰ পৰা কোনটো ললো এইটো ললো আৰু এইটো ললো তো x³ ক যদি আমি x ৰে হৰণ কৰো তেতিয়াহলে আমি কি পাম ইয়াতে তিনিটা x আছে ইয়াতে দুটা x আছে সো এটোক আমি এনেকৈ লিখিব পাৰি যে x * x তলত আছে কি x সো এটা x ক্যান্সেল গল ইয়াতে থাকিল কি আমাৰ x * x তাৰ মানে x²। সো আমি ওপৰত লিখিম x²। তো x² লগত x ক ইনটু কৰি আমি কি পাম x³ আৰু ইয়াতে x² লগত 2 ইনটু কৰিলে কি আহিব 2yx²। এটা প্লাসৰ লগত মাইনাস ইনটু কৰিলে মাইনাস সো আহিল এবাৰ আমি কি কৰিম ইয়াতে এবাৰ আমাৰ কি আহিব যেটাক আমি মাইনাস কৰিব লাগিব তো মাইনাস কৰাৰ ক্ষেত্ৰত এটা নিয়ম আছে এনেকুৱা যে যদি এটো প্লাস থাকে এটোক মাইনাস ভাবিব লাগে যদি এটো মাইনাস থাকে এটোক প্লাস ভাবিব লাগে মানে পজিটিভ ভাবিব লাগে তেতিয়াহলে এটো ক্যান্সেল এতিয়া 4x² পৰা 2yx² গুচি গলে কি থাকিব 2yx² থাকিব তেতিয়া ডাঙৰটো নেগেটিভ আছে সো মাইনাস আৰু এতে কি আহিব প্লাস 2yx প্লাস কিমান আহিব 5 এবাৰ প্ৰথম পদ কি আছে মাইনাস 2yx² আৰু ইয়াৰ প্ৰথম পদ কি আছে x আছে এতিয়ালৈ চোৱা এটোকে আমি এনেকৈ লিখিব পাৰি 2 * x * x ডিভাইডেড বাই ইয়াতে কি আছে x সো এইটো x ক্যান্সেল গলে ইয়াতে মাইনাস কি আহিব 2yx সো আমি ইয়াতে কি লিখিম যে মাইনাস 2yx তো মাইনাস 2yx ৰ লগত x ইনটু কৰিলে কি আহিব মাইনাস 2yx² প্ৰথমটো হতাই কি হ'ব প্ৰথম পদটো হতাই সেম আহিব তো মাইনাস ৰ লগত মাইনাস ইনটু কৰিলে কি আহিব প্লাস 2 দুগুণ কিমান আহিব 4 এটা কি আছে x তো এতিয়া কি পাম আমি ইয়াতে মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস সো এটা রেডি ক্যান্সেল 4x ৰ পৰা 2x গুচি গলে কি আহিব 2x আহিব এটা ডাঙৰটো নেগেটিভ আছিল সো মাইনাস আৰু এতে কি হ'ব প্লাস 5 তেতিয়াহলে আমি এবাৰ প্ৰথম পদ কি পালো মাইনাস 2yx আৰু ইয়াতে আমাৰ প্ৰথম পদ কি আছিল x সো x ক্যান্সেল কৰি ইয়াতে আমি কিমান পাম মাইনাস 2 তেতিয়াহলে ইয়াতে কি আহিব মাইনাস 2 সো মাইনাস 2 লগত x ইনটু কৰিলে আমি কি পাম মাইনাস 2yx আৰু ইয়াতে মাইনাস 2 মাইনাস ইনটু কৰিলে প্লাস 4 তেতিয়াহলে এইবাৰ সো ইয়াতে আমি কি পাম মাইনাস কৰিলে ইয়াতে এইটো হ'ব প্লাস এইটো হৈ যাব মাইনাস তো এইটো ক্যান্সেল 5 ৰ পৰা 4 গুচি গলে কিমান থাকে 1 তেতিয়াহলে আমি ভাগফল কিমান পালো x² - 2yx - 2 আৰু ভাগে কিমান পালো 1 পালো সো আমি ইয়াতে লিখিম therefore ভাগফল কিমান পাইছো আমি x² - 2yx - 2 আৰু ভাগশেষ কিমান পাই আছো আমি ইয়াতে ভাগশেষ ইয়াতে পাই আছো 1 সো এটা হৈ গ'ল উত্তৰ সো এইখিনি বস্তু যদি তোমালোকে বুজাত কিবা অসুবিধা হৈছে নিশ্চয় কমেন্ট কৰি জনাবা আৰু লগতে যদি এইখিনি বস্তু নোটছ লাগে তেতিয়াহলে তোমালোকে এইটো পিডিএফ লাগিলে এইটো নম্বৰত যোগাযোগ কৰিবা ওকে সো এইটো নম্বৰ যোগাযোগ কৰিলে তোমালোকে এইটো পিডিএফ পাই যাবা এতিয়া সো নেক্সট আমি চাম কোশ্চেন নম্বৰ 2 তোমাক কি দি আছে এটা আছিল 1 এতিয়া কোশ্চেন নম্বৰ 2 তোমাক কি দি আছে এটা দি আছে 4x³ - 2yx² - 3 আমি ইয়াক হৰণ কৰিব লাগে কিহেৰে 2x² - 1 ৰে ইয়াক হৰণ কৰিব লাগে 2x² - 1 ৰে সো আমি ইয়াতে লিখি দিম যে 2x² - 1 তো ইয়াতে প্ৰথম পদ কি আছে প্ৰথমটোত আছে কি x³ আৰু বাহিৰত কিমান আছে 2x² তেতিয়াহলে এইটোক আমি এনেকৈ লিখিব পাৰি 4 ক লিখিব পাৰি 2 * 2 আৰু x³ মানে x * x ডিভাইডেড বাই ইয়াতে কি আছে 2x² তাৰ মানে 2 * x * x তাৰ মানে ইয়াৰ পৰা দুটা x ক্যান্সেল কৰিব পাৰিম ওকে আৰু ইয়াৰ পৰা এটা 2 ক্যান্সেল কৰিব পাৰিম তেতিয়াহলে আমাৰ থাকিব কি এটা থাকিব 2yx সো 2 লগত 2 পূৰণ কৰিলে কিমান আহিব 4 আৰু ইয়াতে x আছে ইয়াতে x² আছে তাৰ মানে ইয়াতে এটা 1 আছে তো
তোমাৰ এটা নিয়ম আছিল কি ভূমিয়েকে থাকিলে পূৰণৰ ক্ষেত্ৰত ঘাত যোগ কৰিব লাগে তেতিয়াহ'লে 2 + 1 কিমান আহিব 3 তাৰমানে ইয়াতে আহিব x³ মাইনাছ এতিয়া চোৱা 2 লগত 1 ইনটু কৰিলে কি পাম আমি 2 পাম আৰু ইয়াতে কি আছে x আছে তেতিয়াহ'লে ইয়াতে x থকা নাই সো এইটোক সাইডতে লিখি দিওঁ যে মাইনাছ 2y x সো এইবাৰ এখিনিক আমি মাইনাছ কৰিব লাগিব তো এইটো হৈ যাব মাইনাছ এইটো হৈ যাব কি আমাৰ প্লাছ তো এইটো কেনসেল গ'ল ইয়াতে মাইনাছ 2y x² নামি আহিল আৰু ইয়াতে মাইনাছ 3 নামি আহিল আৰু ইয়াৰ পৰা প্লাছ 2y x টো নামি আহিল এইখিনি বস্তুক আমি সিৰিয়ালি লিখিব পাৰিম নেকি যে ইয়াতে তোমালোকে এনেকৈ লিখিব পাৰিবা 2y x² প্লাছ ইয়াতে কি পালো 2y x মাইনাছ কি পালো 3 এতিয়া প্ৰথম পদটো কি আছে মাইনাছ 2y x² আৰু ইয়াৰ প্ৰথম পদ কি আছিল 2y x² তো চোৱা 2y x² 2y x² কেনসেল কৰিলে কিমান থাকিব 1 আৰু ইয়াতে মাইনাছ আছিল সো -1 সো আমি ইয়াতে লিখিম -1 তেতিয়াহ'লে আমি কি পাম ইয়াতে 2y x² এটা 1 লগত 1 ইনটু কৰিলে কি পাম আমি 1 পাম তো মাইনাছৰ লগত মাইনাছ ইনটু কৰিলে কি আহিব প্লাছ তো এইটো হৈ যাব আমাৰ কি ইয়াতে যে ইয়াতে -1 লগত এইটো যেতিয়া আমি মাল্টিপল কৰিম তেতিয়া মাইনাছ আহিব মানে মাইনাছ ইনটু প্লাছ সো মাইনাছ আৰু 1 লগত 2y x² পূৰণ কৰিলে -2y x² সো এইটোক আমি ভাবিব লাগিব এবাৰ পজিটিভ এইটো ভাবিব লাগিব আমি নেগেটিভ তেতিয়াহ'লে এবাৰ মাইনাছ কৰি দিয়া মাইনাছ কৰাৰ লগে লগে এইটো ৰেটো কেনসেল ইয়াৰ পৰা নামি আহিল 2y x আৰু -3 -1 সো কিমান আহিব -4 ওকে সো therefore আমি ইয়াৰ পৰা কি পাম যে ভাগফল therefore ভাগফল 2y x -1 আৰু ভাগশেষ কি আহিব ভাগশেষ কি আহিব ইয়াতে ভাগশেষ আহিব আমাৰ 2y x -4 ওকে সো এইটো আছিল আমাৰ কোৱেশ্চন নাম্বাৰ 4 ৰ 2 ৰ সমাধান সো এনেকৈ আমি 4 ৰ 3 টো সমাধান কৰিম 4 ৰ 4 টো সমাধান কৰিম সো এই দুটা বস্তু সমাধান কৰি কিনে মই তোমালোকক ইয়াতে লিখি দিম তোমালোকে নোটছখিনি লৈ ল'বা PDF টো লৈ ল'বা এইটো নাম্বাৰত যোগাযোগ কৰিবা হা আৰু নেক্সট চাম আমি এবাৰ কোৱেশ্চন নাম্বাৰ এটা সো কোৱেশ্চন নাম্বাৰ 4 ইতিমধ্যে আমি কৰিলো কোৱেশ্চন নাম্বাৰ 3 আছে ইয়াতে কোৱেশ্চন নাম্বাৰ 4 টো ইয়াতে নাই হা কোৱেশ্চন নাম্বাৰ 4 টো নালাগে দিয়া কোৱেশ্চন নাম্বাৰ 3 লৈকে হলে চলি যাব আমাৰ কোৱেশ্চন নাম্বাৰ 4 টো ইম্পৰ্টেন্ট নহয় এক্সামত নাহে কেতিয়াও এটা সম কোৱেশ্চন নাম্বাৰ 5 কোৱেশ্চন নাম্বাৰ 5 ত কি কৈছে যে 3x² - 2y x - 4 ক 3x + 10 এৰে হৰণ কৰা সো আমি হৰণ কৰিব লাগে তো সিধা কথা আমি ইয়াতে চাবলৈ গ'লে ইয়াতে আমাৰ কি আছে ইয়াতে আছে আমাৰ 3x² - 2y x - 40 ইয়াক আমি হৰণ কৰিব লাগে কি হেৰে ইয়াক আমি হৰণ কৰিব লাগে 3x - 10 এৰে প্ৰথম পদ কি আছে বাকসৰ ভিতৰত আছে 3x² আৰু বাহিৰত আছে কি 3x সো ইয়াৰ পৰা 3 3 কেনসেল গ'ল x² ইয়াতে x তাৰ মানে দুটা x ৰ পৰা এটা গুচি গ'লে এটা x থাকিব সো x লিখিলো x ৰ লগত 3 ইনটু কৰিলে কি পাম আমি 3x² 10 ৰ লগত x ইনটু কৰিলে 10x প্লাছৰ লগত মাইনাছ ইনটু কৰিলে মাইনাছ প্লাছ টানি দিলো এটো হৈ যাব মাইনাছ এটো হৈ যাব প্লাছ তো এটো কেনসেল 10x ৰ পৰা 2x গুচি গ'লে ইয়াতে কি পাম 8x মাইনাছ কিমান আহিব 40 এবাৰ প্ৰথম পদ কিমান পাই আছো আমি এবাৰ প্ৰথম পদ কিমান পাই আছো 8x মানে এবাৰ প্ৰথম পদ পাই আছো আমি 8x আৰু এইফালে আমাৰ কি আছিল এইফালে কি আছিল আমাৰ যে ইয়াতে 2y x আছিল 2y x আছিল সৰি ইয়াতে +10 আছিল হা এটো +10 আছিল সো এটো প্লাস তেতিয়াহ'লে ইয়াতে আমাৰ কি আহিব এটো হৈ যাব মাইনাছ তেতিয়াহ'লে -10 আৰু -2 তেতিয়াহ'লে মাইনাছ কিমান আহিব -12 আহিব তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিব পাৰিম ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে -12x পালো আৰু ইয়াতে প্ৰথম পদটো কি আছিল 3x সো x কেনসেল কৰিলে ইয়াতে 3 যাব 12 মাজত 4 বাৰ মাইনাছ আছিল সো -4 সো তে লিখি দে -4 তো -4 লগত আমি 3 ইনটু কৰিলে কি পাম -12 আৰু 3 ইনটু x মানে কি আহিব আৰু নেক্সট 4 ইনটু লগত এটা x আছিল সো x আহিব আৰু মাইনাছ ইনটু প্লাস সো মাইনাছ 4 দুগুণ কিমান 40 তেতিয়াহ'লে এইটো হৈ যাব আমাৰ পজিটিভ এইটো হৈ যাব আমাৰ পজিটিভ তাহলে কেনসেল হলে আমি কি পাম ইয়াতে 0 পাম
তেতিয়াহ'লে আমি হৰণ কৰিলে ইয়াতে কি পাই আছোঁ ভাগফল চ' therefore ভাগফল কি আহিব x minus 4 এইবাৰ চোৱা নাম্বাৰ 2 যিটো দিয়া আছে নাম্বাৰ 2 ত চাবলৈ গ'লে ইয়াতে কি দি আছে 4 plus 7x plus 7x square plus 2x কিউবক হৰণ কৰিব লাগে x square plus 1 তো ফাৰ্ষ্ট আমি কি কৰিম এইখিনিক আমি সিৰিয়াল কৰিব লাগিব মানে অধাক্ৰমত সজাব লাগিব যে সবতকে পাৱাৰ যাৰ বেছি তাক আমি আগত লিখিম তাৰ মানে ইয়াতে লিখিম আমি প্ৰথমে 2x কিউব তাৰ পিছত আমি লিখিম 7x স্কয়াৰ তাৰ পিছত লিখিম আমি কি 7x তাৰ পিছত লিখিম কি আমি +4 সো এইবাৰ ইয়াতে আমি হৰণ কৰি দিম কি হেৰে 2x + 1 এৰে তো সোয়া ইয়াতে প্ৰথমে কি আছে 2x কিউব আৰু ইয়াৰ প্ৰথম পদটো কি আছে 2x আছে সো এইবাৰ আমি এইখিনিৰে যদি আমি হৰণ কৰিব বিচাৰো তেতিয়াহলে আমাৰ কি আহিব ইয়াতে তো ইয়াতে আমি কি পাম ইয়াতে এটা আমি হৰণ কৰিলে x কেনসেল কৰিলে ইয়াতে কি থাকিব এটা x স্কয়াৰ থাকিব আৰু 2 কেনসেল যাব তো ইয়াতে প্ৰথমে আমি লিখিম x স্কয়াৰ তো x স্কয়াৰ লগত 2 ইনটু কৰিলে কি আহিব 2x ইনটু কৰিলে 2x কিউব প্লাস x স্কয়াৰ লগত 1 ইনটু কৰিলে কি আহিব x স্কয়াৰ সো হৈ গল তেতিয়ালে এইটো হৈ যাব নেগেটিভ এইটো হৈ যাব নেগেটিভ তেতিয়াটো কেনসেল হাতটাৰ পৰা এটা গুছি গলে কিটা থাকিব 6টা x স্কয়াৰ এটা আছে +7x নামি আহিল +4 নামি আহিল সো ইয়াতে আমি কি পাই আছো 6x স্কয়াৰ আৰু ইয়াতে কি পাই আছো আমি 2x তেতিয়ালে x স্কয়াৰ পৰা x কেনসেল কৰিলে ইয়াতে কি থাকিব এটা x থাকিব আৰু ইয়াতে 6 ৰ মাজত 2 যাব 3 বাৰ সো আমি ইয়াতে লিখিম +3x ওকে তেতিয়ালে এই দুটাক আমি ইনটু কৰিলে আমি কি পাম 3 2 গুণ 6 আৰু x ৰ লগত x ইনটু কৰিলে x স্কয়াৰ প্লাস 3 লগত আমি x ইনটু কৰিলে 3x ৰ লগত 1 ইনটু কৰিলে 3x তেলে এইটো হৈ যাব আমাৰ নেগেটিভ এইটো হৈ যাব আমাৰ নেগেটিভ সো এই দুটা কেনসেল গল হাতৰ পৰা ইয়াতে কিমান আছে 3 সো কিমান আহিব গুছি গলে 4 থাকিব 4x প্লাস ইয়াতে কিমান আছে 4 ইয়াৰ প্ৰথম পদ কিমান আছে 2x আৰু ইয়াৰ প্ৰথম পদ আমি কিমান পালো 4x তেতিয়ালে আমি গুছি গলে ইয়াতে কেনসেল কৰিলে কিমান পাম 2 পাম সো +2 পাইছো সেটা লিখি দিয়া +2 সো 2 লগত 2 ইনটু কৰিলে কিমান আহিব 4 লগত এটা x আছিল +2 লগত 1 ইনটু কৰিলে কিমান পাম আমি 2 পাম তেতিয়ালে এবাৰ বিয়োগ কৰি দিয়া এটো নেগেটিভ হৈ যাব তো কেনসেল হলে ইয়াতে কিমান থাকিব এটা 2 থাকিব সো therefore আমি ইয়াতে ভাগফল কিমান পালো যে ভাগফল পালো কিমান আমি যে x স্কয়াৰ + 3x + 2 আৰু ভাগশেষ কিমান পালো আৰু ভাগশেষ পালো আমি ইয়াতে কিমান 2 ওকে সো এটা হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ 1 আৰু 2 ৰ সমাধান নেক্সট সোয়া কোৱেশ্চন নম্বৰ 6 ত কি কৈছে কোৱেশ্চন নম্বৰ 6 ত কোৱা হৈছে ইয়াতে যে -14x² - 13x + 12 বহুপদটো 2x + 3 সম্পূৰ্ণকৈ বিভাজ্য হয়নে তে সম্পূৰ্ণকৈ বিভাজ্য হ'বলৈ হলে বা উৎপাদক হ'বলৈ হলে আমাৰ শৰ্টকাট মেথড আছে বা নিয়ম আছে আমি হেইটোই এপ্লাই কৰিম ইয়াতে মানে আমি ইয়াতে এনেকে লিখিম কোৱেশ্চন নম্বৰ 1 ধৰা হল এতে p of x is equal to আমি ধৰিলম এটো যে -14x² - 13x + 12 ওকে সো আমি এখানে ধৰি লৈছো আৰু 2x + 3 is equal to 0 ধৰিব লাগিব তাহলে ইয়াৰ পৰা আমি কি লিখিব পাৰিম 2x is equal to -3 ইয়াৰ পৰা আমি কি লিখিব পাৰিম x is equal to -3/2 so therefore p of x ৰ ঠাইত যদি এবাৰ আমি -3/2 বহাই চাও কি মান আহে আমি হেতু চাব লাগিব যদি 0 আহে তেতিয়া হলে কি হয় সম্পূৰ্ণকৈ বিভাজ্য হয় আৰু যদি 0 নাহে সম্পূৰ্ণকৈ বিভাজ্য নহয় তাহলে ইয়াতে আমি কি পাম -14x² x মানে কিমান পাইছো আমি -3/2 এটা কি লিখিম হোল স্কয়ার মাইনাস এতে কি আছে 13 ইনটু x মানে কি আছে -3/2 ওকে প্লাস আছে 12
চ' ইয়াৰ পৰা আমি -14 ৰাখি দিওঁ আৰু ইয়াতে 3 কি স্কুৱাৰ কৰিলে কিমান পাম 9 আৰু 2 কি স্কুৱাৰ কৰিলে 4 আৰু নেগেটিভ থাকিলে স্কুৱাৰ কৰিলে কি হ'ব দুইবাৰ পৰ মানে মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যাব আৰু ইয়াতে মাইনাছ ইনটু মাইনাছ হ'লে কি আহিব প্লাছ আহিব ইয়াতে কিমান আহিব 13 ইনটু 3/2 প্লাছ কিমান আহিব 12 ওকে চ' এতিয়া চোৱা ইয়াতে আমি চাবলৈ গ'লে যে ইয়াতে 7 যাব কেইবাৰ সরি 2 যাব কেইবাৰ 7 বাৰ তো 2 যাব 7 বাৰ ইয়াতে 2 যাব কেইবাৰ 2 বাৰ ইয়াতে কিমান আছে প্লাস 13 ইনটু 3 তার মানে কিমান আহিব 39 ডিভাইডেড বাই 2 ইয়াতে কিমান আছে প্লাস 12 এইখিনি কি ইয়াতে ওপৰত লিখিছো তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাই আছো -7 ইনটু 9 7 9 গুণ কিমান 63 মানে 63 ডিভাইডেড বাই 2 তে নেগেটিভ আছিল প্লাস ইয়াতে কিমান আছে 39 ডিভাইডেড বাই 2 ইয়াতে কিমান আছে প্লাস 12 12 ক আমি এনেকে 24 ডিভাইডেড বাই 2 লিখিব পাৰো ওকে তেতিয়াহ'লে এই দুটা মানে গোটেইখিনি পৰা আমি এনেকে এটা 2 লিখিলো আৰু ইয়াতে -63 প্লাস 39 প্লাস 24 সো নেগেটিভটো ৰাখি দিছো আৰু পজিটিভ দুটাক একলগ কৰিছো তেতিয়াহ'লে ইয়াতে কিমান পাম 3 ইয়াতে কিমান পাম 3 দুগুণে 5 3 আৰু 2 5 আৰু 7 1 আছিল 6 ডিভাইডেড বাই 2 তেতিয়াহ'লে আমি গৈ কিনে কিমান পাম 0 ডিভাইডেড বাই 2 তাৰ মানে 0 সো therefore সম্পূৰ্ণকে বিভাজ্য হয় therefore বিভাজ্য হয় ওকে কোশ্চেন নাম্বার 2 আমাৰ সেম কথা আমি ইয়াতে x ইকুয়াল টু কি আছে -7 x -7 আছে তো x ইকুয়াল টু কি হ'ব +7 তো গোটেই কেইটাত +7 বহাইছো গোটেই কেইটাত +7 বহালে 0 নাহিব তেতিয়া উৎপাদক নহয় বুলি কম ওকে নেক্সট আমি সব ইম্পৰ্টেন্ট কোশ্চেনটো আছে আমাৰ কোশ্চেন নাম্বার 7 এটা কৈছে ax³ + 3x² + 5x - 4 আৰু x³ - 4x - 1 বহুপদ দুটাক x - 2 ৰে ভাগ কৰাত সমান ভাগে পোৱা গ'ল তেন্তে এর মান উলিয়াব লাগে সো ইয়াতে লিখিছো সলিউশন মেনেকে ধৰিছো যে ধৰা হল p of x is equal to ax³ plus 3x² plus 5x minus 4 আৰু এটাকে আমি ধৰি লৈছো সাপোজ q of x নাইবা g of x ইয়াতে কিমান আছে x³ minus 4x minus a ওকে তেতিয়াহ'লে দুটাক যেতিয়া আমি ভাগ মানে x - 2 ৰে ভাগ কৰিম তেতিয়া ভাগে সমান পাম তেতিয়া আমি ক'ব পাৰিম p of x is equal to g of x যে x - 2 is equal to 0 বাইটোক আমি কি লিখিব পাৰিম x is equal to 2 x is equal to 2 ৰে p of x আৰু g of x ক ভাগ কৰাত সমান হলে বা সমান পালে p of x is equal to g of x এতিয়া p of x মানে কি আছিল ax³ plus 3x² plus 5x minus 4 is equal to g of x কি আছিল x³ minus 4x minus a ইয়াৰ পৰা আমি কি পাম ax³ x মানে কি আছে 2 তাৰ মানে কি আহিব 2³ plus 3 into 2 কি আহিব স্কয়ার plus 5 into 2 minus 4 আৰু এইফালে আহিব ax³ মানে 2³ minus 4x মানে 4 into 2 minus a তেতিয়াহ'লে ইয়াৰ পৰা আমি পাই আছো কি a into 2³ মানে কিমান 8 plus 3 into 2 স্কয়ার মানে কিমান 4 plus 5 4 গুণ 5 গুণ কিমান 10 minus কি আহিব 4 আৰু ইয়াৰ পৰা পাই আছো কিমান 8 minus 4 দুগুণ কিমান 8 minus a so 8 to plus 8 minus 8 cancel গ'ল এবাৰ আমি চাম ইয়াতে
a ইনটু 8 মানে কি 8 এতিয়া 3 4 গুণ কিমান 12 এতিয়া কিমান আছে 10ৰ পৰা 6 গুচি গ'ল 4 গুচি গ'লে কিমান আহিব 6 আৰু ইফালে কি আছে মাইনাছ a তেতিয়াহ'লে ইয়াৰ পৰা চোৱা 8 থাকিল তো 6 12 আৰু 6 কিমান আহিব 12 আৰু 6 কিমান আহিব 18 আহিব 18 আহিল মাইনাছ এইফালে আহিলে কি হ'ব প্লাছ এ হৈ যাব ইজিকেল টু 0 তো ইয়াৰ পৰা আমি কি পাই আছোঁ 8 আৰু a 8টাই আৰু এটাই তাৰ মানে কি 9টাই 9 প্লাছ 18 হ'বলৈ গ'লে কি হ'ব মাইনাছ 18 তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাই আছোঁ যে a ইজ ইকুৱেল টু 18 ডিভাইডেড বাই 9 তাৰ মানে a ইজ ইকুৱেল টু কি পাম 2 এতিয়া ইয়াতে কি আছে মাইনাছ 18 আছিল চ' কি আহিব মাইনাছ 2 তাৰ মানে এৰ মান কি পাম আমি মাইনাছ 2 পাম চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু লগতে এইটো যদি PDF লাগে তোমালোকে এইটো নম্বৰত যোগাযোগ কৰিবা এইটো PDF পাই যাবা ওকে চ' নেক্সট আমি ভিডিঅ'ত আলোচনা কৰিম এক্সাৰচাইজ নম্বৰ 2.4 ৰ বিষয়ে যিটো বহুত ইম্পৰ্টেণ্ট হয় আমি গোটেইখিনি বস্তু এটা এটাকৈ আলোচনা কৰিম গতিকে এক্সাৰচাইজ নম্বৰ 2.5টো ইম্পৰ্টেণ্ট হয় সেইটো আলোচনা কৰিম চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনটো দবাই ৰাখিবা চ' আমি আকৌ লগ পাম পৰৱৰ্তী